দোষীকে আটক করুক। রঞ্জনের হত্যার বিচার চাই। রঞ্জনের হত্যার বিচার চাই। রঞ্জনের হত্যার বিচার চাই। রঞ্জনের হত্যার বিচার দিয়ে ফাঁসি চাই, ফাঁসি চাই, ফাঁসি চাই। রঞ্জন আলীর হত্যাকারীর ফাঁসি চাই, ফাঁসি চাই, ফাঁসি চাই। রঞ্জন আলীর হত্যাকারীর ফাঁসি চাই, ফাঁসি চাই, ফাঁসি চাই। রঞ্জনের হত্যার দোষীকে আটক করুক। রঞ্জনের হত্যার আজি আমাৰ বজৰালগা পঞ্চম খণ্ডত যোৱা 16 ডিচেম্বৰত আমাৰ এই পঞ্চম খণ্ডত এজন সুজল আলীৰ ল'ৰা ৰমজান আলী নিৰ্মম হত্যা হয়, যিটো কয় গুপ্ত হত্যা। তো এই হত্যাকাৰীক আমাৰ নাৰেলগা আৰক্ষী থানাৰ আইচি বিষয়া কেইজনমান আসামি আটক কৰিছে আৰু আছে। তো সেইকেইটাতো এই মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে, কিন্তু সেইকেইটাক ধৰা নাই বা আজিও ধৰা নাই। দুইজন আটক কৰিছে। কি নামৰ? এটা আজিবা ৰহমান আৰু এটা হ'ল চৌৰালী। আৰু আছে, তো সেইকেইটাক এতিয়াও ধৰা নাই। আৰু কেইজন আছে? আৰু কিমানজন আছে সিয়ে ক'ব পাৰিব। তো সেইকেইটাকো ধৰিব লাগিব, আৰু কি কয়? নহ'লে আজি আমি এই যে আন্দোলন ৰমজান আলী হত্যাৰ আন্দোলন কৰি আছোঁ, যদি এই কালপিত কেইটাক নধৰে বুলিছে, আমি ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ সৃষ্টি কৰিম। আৰু আমি নাৰেলগা আমাৰ আৰক্ষী থানাত আমি তাতো আন্দোলন কৰিম, বা আমাৰ আইচি মহোদয়কো আহ্বান জনাওঁ যাতে এই আসামিকেইটা মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে, এইকেইটাক অতি সোনকালে কৰায়ত্ব কৰাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। নাম জানে নেকি মুকলি তলত যে ঘূৰি ফুৰি আছে? সেইকেইটা নাজানো, আমাৰ পুলিচে ক'ব পাৰিব। সেইকেইটাক ধৰিব লাগিব। আমি ন্যায় বিচাৰিছোঁ, যিহেতু আমাৰ যিটো হত্যা কৰিছে এটা মাছুম ল'ৰা, আমাৰ ক্লাছ 10ত পঢ়ি আছে, ইমান মেধাৱী ল'ৰা, ভাল ল'ৰা। সেই ল'ৰাটো এনেকুৱা হত্যা কৰিলে আমি গাঁৱৰ মানুহে আচৰিত মাৰিছোঁ। এই ল'ৰাটো কি কৰিলে, কি ভুল অন্যায় কৰিলে তেখেতক এনেকুৱা ৰাতিত হত্যা কৰি ঘৰৰ পিছফালে থৈ গৈছে। আমি এটা একদম সহ্য কৰিব পৰা হৈছোঁ। তো এইটো আমি ন্যায় বিচাৰিছোঁ। আমি পুলিচ আৰক্ষীকো ওচৰত ন্যায় বিচাৰিছোঁ। আমি যদি ইয়াতে ন্যায় নাপাওঁ, আমি আৰু ওপৰ লেভেলত বা চৰকাৰৰ ওচৰত আমি যাবলৈ বাধ্য হ'ম। তো আমাৰ এইটো ন্যায় লাগে। স্থানীয় প্ৰশাসনে যথাসম্ভৱ গুৰুত্ব দিয়া নাই বুলি কৈছে। এই সন্দৰ্ভত জিলা উপায়ুক্ত কিবা লিখিত অভিযোগ দিছে নেকি? অভিযোগ দিয়া নাই। আমি আমাৰ আইচি বিষয়াৰ ওপৰত এটা ভৰসা আছে। আমাৰ আইচি বিষয়াও বেয়া নহয়, ভাল। আমাৰ আইচি বিষয়া কাম কৰি আছে, কিন্তু আমাৰ এই আসামিকেইটা নধৰিলে বা এই খুনি নোলালে তো আমি শান্তি নাপাওঁ। তেখেতক আমি সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।